আকাশবাণী গুৱাহাটীৰ FM মহাবাহু আৰু প্ৰাগজ্যোতিষপুৰ উপন্যাস পাঠ। এই অনুষ্ঠানত প্ৰচাৰ কৰা হৈছে মনালিছা শইকীয়া ৰচিত উপন্যাস নাৰ্চিছাছৰ চহৰ। পাঠ আগবঢ়াইছে চন্দ্ৰিমা শৰ্মাই। প্ৰযোজনা তপন দত্তৰ। আজি এয়া ধাৰাবাহিক পাঠৰ ৭ম খণ্ড। সি এবাৰ ৰাতিপুৱাই অফিচলৈ আহিছিল। কিবা কিবি দুটামান কাম কৰি থাকোঁতেই দিগন্তই ফোন কৰিলে। এবাৰ গৌৰীক সি লগ পাবলৈ খুজিলে। গৌৰীয়ে সুধিলে, ক'ত যাম ক? মোৰ ফ্লেটলৈকে আহ। তই আগতে অহা নাই নহয়। এই এটা কাম কৰ, জু-ৰোডলৈকে আহ। বাকীখিনি মই তোক বুজাই দিম। তই এটা কল কৰিবি। গৌৰীশংকৰ মান্তি হ'ল। সি বুজিলে দিগন্তই তাক অকাৰণত লগ ধৰিবলৈ বিচৰা নাই। বেলিভিউ চিটিক লৈ দিগন্তই যথেষ্ট আগ্ৰহ প্ৰকাশ কৰিছে। ইয়াৰ আঁৰত সঁচাই একো কাৰণ নাইনে? দিগন্তই মাত্ৰ কথাখিনি জানিবলৈকে তাক লগ পাবলৈ আগ্ৰহীনে? যিয়ে নহওক, গৌৰীশংকৰৰ আন স্বাৰ্থ নাই। তাৰ কথা হ'ল মানুহখিনিয়ে ন্যায় পাব লাগে। অবৈধভাৱে অনুমতি লোৱা বেলিভিউ চিটিৰ নিৰ্মাণ বন্ধ কৰিব লাগে। তাত ভূমিনীতি উলংঘা কৰা হৈছে। মটৰ চাইকেলখন লৈ গৌৰীশংকৰ অফিচৰ পৰা ওলাই আহিল। এবাৰ মালাৰ চকুৱে চকুৱে পৰিল। তাই তাইলৈকে চাই আছিল। সি চিনি পায়। মালাৰ দুচকুত দেও পাৰি থকা হৰিণীটি সিও দেখিছে। দেখিছে সি চালি ধৰা নচা ময়ূৰ এটা তাইৰ নাচি থকা দুচকুত। বহু নোকোৱা কথা সেই চকুজুৰিয়ে তাক ইতিমধ্যে কৈ পেলাইছে। কিন্তু সি নুবুজাৰ ভাও ধৰে। মালাৰ পৰা আঁতৰি থাকে। আজিও সি একো মাত নিদিয়াকৈ অফিচৰ পৰা ওলাই আহিল। গুৱাহাটীৰ আগতকৈ ট্ৰেফিক বাঢ়িছে। MRD ৰোডত গাড়ী মটৰৰ ভিৰ। অভাৱনীয়ভাৱে বৃদ্ধি পাইছে চিটি বাছ আৰু সৰু সৰু গাড়ীবোৰ। ট্ৰেফিক জামৰ দীঘল লাইন ফালি আগুৱাই যাবলৈ মটৰ চাইকেলখন লৈ সুবিধা হয়। এসময়ত গুৱাহাটীৰ বাট পথত সিহঁত দৌৰিছিল, খেলা-ধূলা কৰিছিল, যি কথা এতিয়া সপোনৰ দৰে। জু-ৰোড তিনিআলি পাই গৌৰীশংকৰে দিগন্তলৈ ফোন কৰে। ওচৰতে আছিল দিগন্ত। গৌৰীক এড্ৰেছটো বুজাই দিলে। গীতানগৰৰ ৰাস্তাটোৰে গৈয়েই দিগন্ত থকা এপাৰ্টমেণ্টটো। তাৰে ২য় মহলাত দিগন্ত থাকে। গৌৰী উঠি গ'ল। দৰ্জা খুলি তালৈকে বাট চাই আছিল দিগন্ত। বহুদিনৰ মূৰত লগ পাই দিগন্তই তাক সাবটি ধৰিলে। ভিতৰ সোমায়েই চমকি উঠিল গৌৰীশংকৰ। কি এক বিলাসী জীৱন দিগন্তৰ। দামী আচবাব, আহল বহল কোঠা। বন কৰা ল'ৰা দুটায়ে দুকাপ চাহ আনিলে। এটা কাপ সি গৌৰীশংকৰৰ ফালে আগুৱাই দিলে। নতুন নেকি ফ্লেটটো? গৌৰীয়ে সুধিলে। এবছৰ হৈছে, 3টা বেডৰুম। এইখিনি ঠাইত বহুত দাম লৈছে চাগে। চাহত চুমুক দি গৌৰীশংকৰে দিগন্তলৈ চালে। দিগন্তৰ দুচকুত বিচিত্ৰ ভাষা ফুটি উঠিছে। কি অহমিকা, কি স্ফূৰ্তি। 40 লাখ টকা লৈছে, দিগন্তই ক'লে। গৌৰীশংকৰে একো নামাতি চাহ খোৱাত মন দিলে। দিগন্তয়ো নিজৰ কাপটো হাতত ল'লে। সি এইবাৰ গৌৰীশংকৰক উদ্দেশ্যি ক'লে, চা গৌৰী, আমাৰ এই সাংবাদিকতাৰ লাইনটোত তই মোক আটাইতকৈ ভালদৰে জান। কলেজত পঢ়ি থকা দিনৰ পৰাই তই মোক জান। তই মোৰ ঘৰখনো দেখিছ, কেনেকুৱা এখন ঘৰৰ পৰা এসাঁজ খাই এসাঁজ নাখাই ওলাই আহিছিলোঁ। এতিয়া তোৰ উন্নতি দেখি ভাল পাইছোঁ। গৌৰীশংকৰে ক'লে। জীৱনত অভাৱৰ যন্ত্ৰণা কি মোতকৈ চাগে আন কোনেও নাজানে। ফৰ্ম ফিল-আপ কৰিবলৈ তহঁতৰ পৰাই কতবাৰ যে পইচা লৈছিলোঁ। চিকিৎসা নাপাই মা মৰি গ'ল। খেতি মাটি নাই, ভাই ভনীবোৰৰ দায়িত্ব আছিল। এতিয়া সেইবোৰ চম্ভালিব পাৰোঁ আৰু ঘৰখনকো সকাহ দিব পাৰিছোঁ। চেনেলত তই বহুত দৰমহা পাৱ নেকি? তাৰ প্ৰশ্নৰ উত্তৰটো দিবলৈ গৈ দিগন্তই অলপ সময় ল'লে। তাৰ পিছত ক'লে, দৰমহা বহুত বেছি নাপাওঁ, কিন্তু বাকী সা-সুবিধা কিছুমান পাওঁ। মালিকে কৰি দিয়ে। আমাৰ বছ ভাল এইবোৰত।
বছক চিনি পায় গৌৰীশংকৰে। এগৰাকী ব্যৱসায়ী, ৰাজনীতিৰ সৈতেও জড়িত আছিল। সেইটো চেনেলৰ TRPও বেছি। অসমত ইতিমধ্যে 3টা চেনেলৰ মাজত তুমুল প্ৰতিযোগিতা। কাৰ কিমান TRP বাঢ়ে বা কমে তাৰ ওপৰতেই চেনেলৰ ব্যৱসায় নিৰ্ভৰ কৰে। দিগন্তৰ চেনেলৰ TRP ভাল। কচোন এতিয়া তোৰ কথা। গৌৰীশংকৰে ক'লে। দিগন্তই ক'লে, শুন, মই বেলিভিউৰ কথাটো ছিৰিয়াছলি লৈছোঁ। মই বিচাৰিছোঁ ভূমিহীন দুখীয়া মানুহবোৰে ন্যায় পাওক। যি অবৈধভাৱে তাত সেইটো এপাৰ্টমেণ্ট গঢ় লৈ উঠিব খুজিছে তাৰ সম্পূৰ্ণ বিৰোধিতা কৰিম। মই জনাত তোৰ মানুহখিনিৰ সৈতে ভাল কথাবোৰ তই জান। সেইটো নিউজ ফালিব লাগিব। দিগন্তৰ মুখলৈ এবাৰ চালে সি। দিগন্তই সঁচাকৈয়ে বিচাৰিছেনে যে বেলিভিউ চিটিৰ কাম নহওক? সি বিচাৰিছেনে মানুহখিনিয়ে ন্যায় পাওক? চা দিগন্ত, মানুহখিনি সৰল, সোজা মানুহ। সিহঁতে খেতি-বাতি কৰি মাছ পুঠি ধৰি চলি আছিল। বহুত বেছি টকাৰ কাৰবাৰটোও সিহঁতে নাজানে। মাজতে দুটামান মধ্যভোগীয়ে সিহঁতক কিছু টকা পইচাৰ লোভ দি কামটো হাচিল কৰিলে। এতিয়া সিহঁতে বুজিছে, কৌশলেৰে সিহঁতৰ মাটি হস্তান্তৰ কৰিলে। গৌৰীশংকৰে থুলমূলকৈ কথাখিনি ক'লে। দিগন্তই বুজি পালে বাতৰিটোত TRP আছে, কিন্তু কিছু চাঞ্চল্য সৃষ্টি কৰিব নোৱাৰিলে বাতৰিটো মানুহে নাচাব। তাৰ চতুৰ মগজুৱে ক্ষিপ্ৰতাৰে বাতৰিটো খেলি পেলোৱাৰ কথা মানুহকেইজনৰ নামবোৰ সি মনত ৰাখিলে। ভিতৰত থকা কুকুৰটোৱে ভুকিলে। পাকঘৰৰ পৰা ৰন্ধা মাংসৰ গোন্ধ আহি গৌৰীশংকৰৰ নাকত লাগিল। তাৰ পেটটো কলমলাই উঠিল। পুৱাৰ পৰা 2খন বিস্কুট খাই সি ঘূৰি ফুৰিছে। ঐ, ভাত খাই যাবি, গাহৰি মাংস ৰান্ধিছোঁ। দিগন্তই ক'লে। নালাগে দে, আজি নাখাওঁ। মই গৈ অফিচৰ কেণ্টিনতে কিবা এটা খাই ল'ম। কিয় জানো মুহূৰ্ততে তাৰ বহু বছৰৰ আগতে দিগন্তৰ মাকে ৰন্ধা পাৰৰ তৰকাৰীখন মনত পৰিল। জালুক দি ক'লা কৰি ৰান্ধিছিল। গৌৰীশংকৰে বহু বছৰ পাৰৰ মাংস খোৱা নাই। ক'ৰবাত পালেও নাখায়। মাজে মাজে মুৰ্গী আৰু গাহৰি খায়। খোৱাত বৰ বেছি ৰুচি নাই তাৰ। পেটটো ভৰি থাকিলেই হ'ল। দিগন্তৰ ফ্লেটৰ পৰা ওলাই আহিল সি। ভিতৰত থকা কুকুৰটোৱে পুনৰ ভুকিলে। ডাঙৰ এপাৰ্টমেণ্ট, তলত এখন ফুলনিও আছে। কোনোবাই হাৰমনিয়াম বজাই গান গাইছে। পুলক বেনাৰ্জীৰ গান। সুন্দৰ কণ্ঠ। পাৰ হৈ গ'ল ধুমুহা এজাক। গানটোৱে গৌৰীশংকৰৰ বুকুৰ কোনোবা একোণত খুন্দিয়াই দিলে। ঘৰত থকা ৰুগীয়া মাকৰ মুখখন মনলৈ আহিল তাৰ। সকলোৰে জীৱনৰ ওপৰেৰে এজাক ধুমুহা পাৰ হৈ যায়। ধুমুহাই কেতিয়াবা উৰুৱাই নিয়ে, কেতিয়াবা ভগ্নাৱশেষৰ মাজত ঠন ধৰিবলৈ শিকায়। মুহূৰ্ততে মালাৰ চুটি হাতখন তাৰ দুচকুত ভাহি উঠিল। তাই তলমূৰকৈ লিখি থাকিলে সি তাৰ সৰু চুটি আঙুলিবোৰ কেতিয়াবা চায়। অফিচত অপেক্ষা কৰি আছিল অৰবিন্দই। সি অৰবিন্দক কেণ্টিনতে লগ পালে। ৰুটি আৰু ঘুগুনি খাই আছিল। 1 প্লেট ৰুটি গৌৰীশংকৰেও ল'লে, লগতে কেঁচা জলকীয়া। গৌৰীশংকৰে সুধিলে অৰবিন্দক। মানুহজন পটককৈ ঢুকাই থাকিল ন? তেওঁৰ আচলতে কেতিয়াবাই মৃত্যু হৈছিল। অৰবিন্দই ক'লে। গৌৰীশংকৰে মূৰ জোকাৰিলে। সি ঘৰৰ মালিকৰ কথা কিছু জানে। মালা অফিচত তেতিয়াও আছিল। তাই মন দি অৰবিন্দই দিয়া টোপোলাটোৰ কাগজ পত্ৰবোৰ পঢ়ি আছিল। এবাৰ তাই মূৰ তুলি চালে। গৌৰীশংকৰৰ দাড়ি ভৰ্তি মুখখন দেখিলে। সিও তাইৰ ফালেই চাই আছিল। তাই সামান্য হহাৰ দৰে কৰিলে। সিও হাঁহিলে। এইবাৰ সি তাইৰ মেজখনৰ ফালে আগুৱাই গ'ল। কি পঢ়িছা? গৌৰীশংকৰে সুধিলে। বিনন্দ বৰুৱাৰ লেখাবোৰ পঢ়ি আছো। এসময়ত গল্পও লিখিছিল, গীত আৰু কবিতাও। মানুহজন আছিল অত্যন্ত স্পৰ্শকাতৰ, আৱেগিক। প্ৰতিটো লেখাত এক কাৰুণ্য। এঠাইত তেওঁ লিখিছে, এদিন পৃথিৱীয়ে সুধিব তুমি কোন? মই কম, ফুলবোৰক সুধিবা মোৰ কথা। সুধিবা জোনাকক, নৈখনক আৰু অৰণ্যক। কাৰণ সিদিনালৈ মই মোক পাহৰিও যাব পাৰোঁ। কোনে জানে? হয়তো তেওঁ জানিছিল, এদিন তেওঁ নিজৰ পৰাও হেৰাই যাব। গৌৰীশংকৰে দেখিলে মালাৰ দুচকু সজল হৈ আছে। দুটোপাল চকুলো বিৰিঙি উঠিছে। গৌৰীশংকৰৰ মন গ'ল দিগন্ত হালৈৰ কথা ক'বলৈ। এইমাত্ৰ যে সি দিগন্তৰ ফ্লেটৰ পৰা আহিল।
দিগন্তই বেলিভিউৰ নিউজটোত বেছি আগ্ৰহ প্ৰকাশ কৰিছে সেই কথা সি বুজি পাইছে, কিন্তু অন্তৰালৰ কাৰণটো সি ধৰিব পৰা নাই। TRP নে আন কিবা? এটা কথা ঠিক যে বেলিভিউৰ ঘটনাটোৱে সকলোকে টানিছে, আনকি গৌৰীশংকৰকো বছে মাতি নি লিখি থাকিবলৈ দিছে। এপাকত সি নিউজ আছাম চেনেলটো লগাই দিলে। তলত ব্ৰেকিং নিউজ। কোন সুন্দৰী মডেলৰ আহযাহ ঘটে বেলিভিউলৈ? কোন সেই সুন্দৰী? সুন্দৰী? উচপ খাই উঠে গৌৰীশংকৰ। কোন সুন্দৰীৰ কথা কৈছে ইহঁতে? কোন মাইকী মানুহ আহিছিল অ' টিভিত যে দিলে? গৌৰীশংকৰ গৈ সুধিলে জাংফাওক। বাতৰিটো বড়োৱে দেখা নাছিল। নাইতো, কোনো মাইকী অহা নাই। জাংফা বড়োৱে ক'লে। তাৰপিছত কিবা ভাবি ক'লে, সেই বৰুৱা আৰু চৌধুৰী আহিছিল কালি, লগত এটা তিৰি। সিহঁতে কাম চাবলৈ আহিছিল। কৈছে কামটো হ'বই, কোনেও ৰাখিব নোৱাৰে। গৌৰীশংকৰে কিবা এটা বুজিলে। দীঘল উকি এটাৰে এখন ৰেল পাৰ হৈ যায়। বুকুৰ ভিতৰখন কেতিয়াবা কঁপি উঠে তাৰ ৰেলৰ মাত শুনিলে। সি এবাৰ বড়োলৈ চালে। বড়োৱে চাধা মাৰিছে। একাপ কাঢ়া ৰঙা চাহ তালৈ লৈ আহিল বড়োৰ ঘৈণীয়েকে। ৰেলখনৰ দীঘলীয়া উকিটো ৰোল। এইবাৰ শীত অহাৰ যেন কোনো লক্ষণেই নাই। গৰমত ঘামিছে গৌৰীশংকৰ। পিন্ধি থকা টি-শ্বাৰ্টটো তিতি গৈছে। ছায়াছবিৰ দৰে যেন ভাঁহিবলৈ ল'লে কিছুমান দৃশ্য। কাণত বাজি থাকে কিছুমান মাত। মাৰে ৰেলৰ আগত পৰি মৰিবলৈ গৈছিল নহয়, মানুহে দেখিলে কাৰণেহে বাচিল আকৌ। তোৰ বাপেৰটো নক্সাল আছে, পলাই গৈছে। তহঁতক মাৰি টুকুৰা টুকুৰ কৰি ৰেলৰ আগত পেলাই দিব লাগে। মাতবোৰ আছিল পৰিচিত মানুহৰ। সিহঁত স্কুললৈ যোৱা নাছিল। ভয়ত সিহঁত কঁপি কঁপি মাকৰ কাষ চাপি গৈছিল। ভয়াৰ্ত চাৱনীয়ে মাকক সুধিছিল, কিয়? ৰেলৰ আগত পৰি কিয় মৰিবলৈ গৈছিলি? এইখন ঘৰত যন্ত্ৰণাৰ বাদে একো নাপালোঁ। মই সেইবোৰ নুবুজো। মোৰ ল'ৰা ছোৱালী দুটা মানুহ কৰিব নোৱাৰিলে মই জীয়াই থাকি কি কৰিম? বাপেৰৰতো সংসাৰলৈ খবৰেই নাই। আহ! শব্দবোৰ বুকুৰ একোণত মাজে মাজে গৰজি উঠে। মাজে মাজে ধুমুহাৰ দৰে জোকাৰি যায়। একে সোহাই সি ঠাণ্ডা হৈ পৰা চাহকাপ শেষ কৰি থয়। সহজতে বিচলিত হোৱা মানুহ নহয় গৌৰীশংকৰ। কিন্তু মাকৰ কথা মনত পৰিলেই বুকুৰ মাজত অবুজ এক হাহাকাৰ অনুভৱ কৰে। কিবা এক অসহায়ত্বই তাক হেঁচা মাৰি ধৰিব খোজে। নাইনে কতো তাৰ বাবে সস্নে এক ছাঁ, সামান্য সকাহ। অৱশ দেহাটো সি চকীত এৰি দিয়ে। কামটো হ'বই যেন পাইছোঁ। আমি গাঁৱলৈকে গুচি যাম আৰু। বড়োৰ ঘৈণীয়েকে কয়। তাইৰ চকুৱে মুখে বিৰক্তি বিতৃষ্ণা দুয়োটাই ফুটি উঠিছে। নাই নাই, মানুহখিনিক এনেদৰে বিপদৰ ফালে ঠেলি দিব নোৱাৰে। লাগিলে আন্দোলন কৰিম। বড়োৱে ক'লে। আন্দোলনে কি সমস্যা সমাধান কৰিব পাৰিব? আদালতৰ বাদে কোনেও ইয়াৰ উচিত বিচাৰ দিব নোৱাৰে। মালায়ো মাজে মাজে কয়, এই চহৰ এৰি গুচি যাব তাই। ক্ৰমশ যেন অচিনাকি হৈ পৰিছে সকলো। চকুৰ প্ৰচাৰতে যেন কাৰোবাৰ যাদুকৰী স্পৰ্শত সলনি হৈ পৰিছে মহানগৰ। নতুন নতুন কাৰুকাৰ্য, জীৱনশৈলীত অভ্যস্ত মানুহ। দেশী বিদেশী বৃহৎ ব্ৰেণ্ডবোৰে ভিৰ কৰিছেহি। চৌপাশে অচিনাকি মুখ, অচিনাকি বেশ, নতুন জীৱনশৈলী। জোৰপুখুৰী পাৰৰ নাওজান ৰোডত থকা নলিনীমালা দেৱীৰ পৰিত্যক্ত ঘৰটোৰ কথা মালাই বৰ্ণনা কৰিছিল তাৰ আগত। মুধচৰ টিনপাত নাই, জহি খহি যোৱা বেৰা, পৰিত্যক্ত এটা ঘৰ। এসময়ত শান্তিভৱন নামেৰে এটা ঘৰ আছিল। সেই ঘৰটোত গিজগিজাই মানুহ আছিল। অসমৰ পদ্মশ্ৰী সন্মান পোৱা এগৰাকী মহিয়সীৰ আৱাস আছিল সেয়া। কোনে ধৰি থলে তেওঁক? কাৰ সময় আছে? চকুৰ সন্মুখত এইদৰে জহি খহি যায় কত প্ৰাচীন ঐতিহ্য। কিন্তু মালাই এই চহৰ এৰি যোৱাৰ কথা মাজে মাজে কয়। গৌৰীশংকৰৰ হঠাৎ এনে অনুভৱ হয় যেন এই পৃথিৱীত সি আৰু
কাকো হেৰুৱাব নোখোজে, আনকি মালাকো। শুনিছোঁ চৌধুৰী আৰু দুৱৰাহঁতে কৈছে ঘৰটো বনাবই আৰু বেছি উৎপাত কৰিলে পুলিচ আনি ধৰাই দিব। মানুহবোৰে ভয় খাইছে। আমি টকাও পোৱা নাই আৰু সিহঁতৰ লগত চৰকাৰৰ মানুহো আছে। জাংফাও বড়োৱে ক'লে। সম্বিত ফিৰি আহে গৌৰীশংকৰৰ। এই কামটোত এগৰাকী বিধায়ক জড়িত আছে। বেলিভিউ চিটি এজেণ্টত কোটি টকা বিনিয়োগ কৰিছে। এটা ভাল নিউজ পাই তাৰ মনটো ভাল লাগিল। অন্ততঃ এগৰাকী প্ৰভাৱশালী বিধায়ক জড়িত হৈ থকা কথাটোত বাতৰিটোৱে গুৰুত্ব পাব। উভতি আহোঁতেও গৌৰীশংকৰৰ মনটো অশান্ত হৈ থাকিল। এবাৰ মাকলৈ ফোন কৰিলে। মাকে ভালদৰেই কথা পাতিলে। ঘৰলৈ যাওঁতে তাক লালমোহন লৈ যাবলৈ ক'লে। মিঠাই খাবলৈ মন গৈছে বুলি ক'লে। সম্ৰাট চুইচত ৰৈ সি 4টা মিঠাই কিনিলে। মাকে মিঠাই খাই ভাল পায়। গৌৰীশংকৰ অফিচ আহি পাওঁতে মালা ইতিমধ্যে গুচি গৈছে। অৰবিন্দ আছে। অৰবিন্দই জ্যোৎস্নাৰ সৈতে কথা পাতি আছিল। জ্যোৎস্নাই ফোন কৰি মাজতে তাক ক'লে, আজি ৰাস পূৰ্ণিমা, জোনটোলৈ চাবা দেই, আজি খুব ধুনীয়া জোনাক হ'ব। ৰাসৰ কথাটো তাৰ মনলৈ অহা নাছিল। জ্যোৎস্নাই কওঁতেহে সি এবাৰ আকাশলৈ চাইছিল। সন্ধিয়া হ'বলৈ তেতিয়া সময় আছিল। অৰবিন্দ কামত ব্যস্ত আছিল। এইকেইদিন অফিচত হুলস্থুল নাই। সিহঁতে শুনিছে অহা মাহৰ পৰা সামান্য দৰমহা বঢ়াব। মানুহবিলাকে অসন্তুষ্ট নোহোৱাকৈ কামত মন দিছে। আনহাতে গাঁৱত জ্যোৎস্না ব্যস্ত। চোতালত চকী মূঢ়া উলিয়াই দিছে। দিনতেই তাই অৰবিন্দহঁতৰ ঘৰৰ পৰা মাকৰ ঘৰলৈ আহিল। অহা যোৱা চলি আছে তাইৰ। শহুৰেকৰ ঘৰখনেও বেয়া নাপায়। নিজৰ ইচ্ছামতে যিকোনো এখন ঘৰতে থাকে। তাইক কোনেও বাধা নিদিয়ে। অৰবিন্দলৈ ফোনটো কৰিয়েই মাক, ভনীয়েক, দেউতাকক লৈ তাই চোতালত বহে। মাকে ৰঙা চাহ আৰু চিৰা ভজা উলিয়াই আনে। লাহে লাহে জোন উঠি আহে। জোন নহয়, যেন কমলা ৰঙৰ বল এটাহে শূন্যত উপঙি আছে, উজ্জ্বল। এই পোহৰ পৰি সিহঁতৰ চোতালখন জিলিকি উঠিছে। সন্মুখৰ ধাননি পথাৰখনৰ পকিবলৈ ধৰা ধানৰ থোকবোৰ সোণ গুটি হৈ জিলিকিছে। পুখুৰীৰ পানীত নাৰিকল গছৰ ছাঁ। জোনটো লাহে লাহে পানীলৈ নামি গৈছে। ফটফটীয়া জোনাক। মাজতে মাক দেউতাক উঠি যায় টিভিৰ বাতৰি চাবলৈ। ভিতৰৰ পৰা টিভিৰ মাত আহে। এইকেইদিন গাঁৱত থাকি ভাল লাগিছে জ্যোৎস্নাৰ। 3 দিনৰ পিছত উভতি যাবগৈ। ভাত খাই থাকোঁতে তাইৰ পৰীক্ষাটো দিয়া হ'বগৈ নে দেউতাকে সুধিছিল। কথাটোৱে জ্যোৎস্নাক খুন্দিয়াইছিল। কিয় বা তেনেকৈ ক'লে দেউতাকে? তাই সুধিছিল, কিয় সুধিলি? নিদিম বুলি কিয় ভাবিলি? দেউতাকে কৈছিল, মইতো দিয়াটোৱে বিচাৰোঁ। অৰবিন্দই বা কি কয়? তই গুচি আহিলে তাৰো খোৱা বোৱা দিগদাৰ নহয় জানো? কথাটোৱে তাইৰ মন বেয়া লগাইছিল। জীৱনলৈ স্বামী আহিল বুলিয়েই জীয়েকৰ ওপৰত পিতৃ-মাতৃৰ অধিকাৰ নোহোৱা হৈ যাবনে? নে সঁচাকৈয়ে বিয়া দিয়াৰ লগে লগে ছোৱালী পৰ হৈ যায়? নিজৰ ঘৰত 2 দিন থকাৰ পিছতেই দেউতাকে কৈছিল, তই ইয়াত বেছিকৈ থাকিলে তেওঁবিলাকৰ মনটো বেয়া নালাগিব জানো? বুঢ়া বুঢ়ী মানুহ, বোৱাৰীকৰ হাতেৰে চাহ এবাতি খাবলৈ বিচাৰে। আমিয়েই ৰাখি থৈছোঁ বুলি ভাবিব। কথাবোৰ জ্যোৎস্নাই তেনেকৈ ভবা নাছিল। নাৰ্চিছাছৰ চহৰ। ইমান পৰে ধাৰাবাহিক উপন্যাস পাঠ অনুষ্ঠানত মনালিছা শইকীয়া ৰচিত উপন্যাস নাৰ্চিছাছৰ চহৰৰ আজি 17 খণ্ড শুনিলে। বিভিন্ন চৰিত্ৰত অংশগ্ৰহণ কৰিলে দিগন্ত প্ৰবাল কুমাৰ শৰ্মা, জাংফাও অভিলাষ দাস, মালা মেলোডী পাটগিৰি, অৰবিন্দ সুদীপ্ত শৰ্মা ভৰালী, গৌৰীশংকৰ সত্যজিৎ গগৈ। অন্যান্য চৰিত্ৰত সঞ্জয় গোস্বামী, জলি ভট্টাচাৰ্য, মীনাক্ষী দেৱী আৰু মৃদুল হাজৰিকা। অনুষ্ঠানটিৰ প্ৰযোজনা তপন দত্তৰ।